নমস্কাৰ। শিৱসাগৰ ONGC কাণ্ড হোৱা আজি 8 দিন হ'ল, কিন্তু চৰকাৰৰ ফালৰ পৰা বিশেষ তেনেকুৱা কোনো ধৰণৰ পদক্ষেপ লোৱা আমি এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। SK পেট্ৰ বুলি যিটো বহিৰাগত কোম্পানীয়ে তাত খনন কাৰ্য চলাইছিলে, সেই কোম্পানীটোৰ চূড়ান্ত গাফিলতিৰ কাৰণে আজি আমাৰ অসমীয়া থলুৱা মানুহে তাত যি বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে, সেই বিষয়টোকো লৈ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফালৰ পৰা কোনো বিশেষ ব্যৱস্থা লোৱা দেখা পোৱা যোৱা নাই। তেখেতে সিদিনা খালি গৈ পেলাই 25,000 টকাকৈ এটা পৰিয়ালক অনুদান দিম বুলি পেলাই কৈ গুচি আহিলে। এতিয়া যদি এটা পৰিয়ালত 5জন মানুহ আছে, তেতিয়াহ'লে এজন মানুহৰ ভাগত কেইটকাকৈ পৰিলে? 5,000 টকা। মানে অসমৰ এজন থলুৱা মানুহৰ জীৱনৰ মূল্য মাত্ৰ 5,000 টকা। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুভৱ এইখিনি। আৰু তেখেতে ডিঙিৰ শিৰ ফুলাই ফুলাই চিঞৰি চিঞৰি কয় যে মই অসমীয়া। এতিয়া কথাটো হ'ল, যোৱাকালি নিউজত গম পাইছোঁ ONGCত যোনখন লেবাৰ ইউনিয়ন আছে, তেওঁলোকৰো ইয়াত চূড়ান্ত গাফিলতি আছে। তাত যিসকলে আমাৰ খাটি খোৱা অসমীয়াই লেবাৰৰ কাম কৰে, তেওঁলোকে চৰকাৰী মিনিমাম ৱেজেছ তেওঁলোকে নাপায়, বা তেওঁলোকে চৰকাৰী লেবাৰ কমিশ্যন মতেদি যিসমূহ PF, ESI বা বোনাছ এনেকুৱা ধৰণৰ সুবিধা পাব লাগে, তেওঁলোকে সেইখিনি নাপায়। যিটো সংস্থা অসমৰ শ জন শ্বহীদৰ তেজৰ বিনিময়ত প্ৰতিষ্ঠা হৈছিল, সেই সংস্থাটোত আজিৰ ডেটত অসমীয়া ল'ৰাই লেবাৰ কৰি তাত তেওঁলোকে প্ৰাপ্য অধিকাৰখিনিও নাপায়। মুখ্যমন্ত্ৰীৰ পুত্ৰই 18 বছৰত 18টা কোম্পানীৰ মালিক হ'ব পাৰে, কিন্তু অসমীয়া থলগিৰি জনসাধাৰণে লেবাৰ কৰি তেওঁলোকৰ সেই লেবাৰৰ প্ৰাপ্য বিনিময়খিনিও নাপায়। তাত তেওঁ মাত মাতিব কিন্তু নাহে। ONGCৰ দৰে ইমান ডাঙৰ এটা সংস্থা অসমৰ, তেওঁলোকেই লেবাৰ কমিশ্যনৰ লেবাৰ এক্টখন ফ'ল' নকৰে। মিনিমাম ৱেজেছ, ষ্টেট গভৰ্ণমেণ্ট মিনিমাম ৱেজেছ আমাৰ লেবাৰসকলে নাপায়। অকল সেইটোৱে নহয়, অসমত আজি যিমানখিনি ল'ৰাই, যিমানখিনি উদীয়মান যুৱকে, শিক্ষিত যুৱকে ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে বিভিন্ন প্ৰতিষ্ঠান বা বিভিন্ন অনুষ্ঠানত, তেওঁলোকে